নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। হয়, আপোনালোকে ঠিকেই শুনিছে, 2026ত অসম টেট হ'ব। আপোনালোকে গম পাই চাগে নতুন আকৌ আপোনালোকৰ LP আৰু UPৰ চাকৰিৰ পোষ্ট মুকলি হ'ব। এতিয়া গম পাই চাগে স্কুলসমূহত ভেৰিফিকেশ্যন চলি আছে, কোনটো স্কুলত কিমান টিচাৰৰ অভাৱ আছে সেই প্ৰয়োজনীয়তা পূৰ কৰিবৰ হকে অসম চৰকাৰে এটা ভেৰিফিকেশ্যন কৰি আছে যে কোনটো ডিষ্ট্ৰিক্টত কোনটো স্কুলৰ কিমান পোষ্ট খালী আছে, তাৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ নতুন ভেকেঞ্চি ক্লিয়াৰ কৰা হ'ব। এতিয়া কথাটো হ'ল যে আমাৰ গ্ৰুপৰ কিছুমান মেম্বাৰ আছে, তেওঁলোকে কৈ আছে যে অসম টেট 2026 হ'ব, গতিকে ৰেডি হৈ যোৱা। এই কথাটো কিমান দূৰ সত্য সেই সম্পৰ্কে জনাব বিচাৰিছোঁ। বন্ধুসকল, গম পাই চাগে অসম টেট প্ৰায় আপোনালোকৰ 5 বছৰ ক'লেও বেয়া নহয়, 5 বছৰ পৰ্যন্ত অসম টেট হোৱা নাই, জেনেৰেল টেট হোৱাই নাই। কিছুমান আপোনালোকৰ নিৰ্দিষ্ট ভাষাৰ ক্ষেত্ৰত টেট এটা হৈছিলে, স্পেচিয়েল টেট বুলি ক'ব পাৰি, কিন্তু জেনেৰেল টেট এতিয়ালৈকে কোনো ধৰণৰ ফাইনেলাইজ আপডেট এতিয়ালৈকে অহা নাই। কিন্তু 2026ত আপোনালোকে গম পায় নেকি LP UP টিচাৰ ভেকেঞ্চিৰ প্ৰায় 10,000+ ভেকেঞ্চি ক্লিয়াৰ হোৱাৰ চান্সেছ আছে। এনে কিছুমান স্কুল আছে য'ত আপোনালোকৰ টিচাৰৰ অতি আৱশ্যক, কিন্তু ষ্টুডেণ্টৰ অনুযায়ী টিচাৰ বহুত বেছি কম আছে, যাৰ ফলত ইয়াৰ ওপৰত এটা গুৰুত্ব দিয়া হৈছে যে অসমত পুনৰ আছাম টেটটো হয় যাতে এই টেটৰ জৰিয়তে নতুন আকৌ টিচাৰ ভেকেঞ্চিটো ক্লিয়াৰ কৰিব পাৰে আৰু নতুনকৈ নিযুক্তি দিব পাৰে। এতিয়া বহুতে কৈব যে চি টেটটো হৈয়ে আছে, চি টেটৰ ওপৰত ভিত্তি কৰিতো কেইবাবছৰ দি আহিছে, কিন্তু এনেকুৱা কিছুমান কেণ্ডিডেট আছে যিসকলৰ চি টেটৰ ক্ষেত্ৰত উত্তীৰ্ণ হোৱাৰ ক্ষেত্ৰত অলপ অসুবিধা হয়, যাৰ ফলত সেই কেণ্ডিডেটসকলে এটা সৰুকৈ দাবী উত্থাপন কৰি আছে যে আছাম টেট 2026 হ'ব লাগে। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েলি আপডেট অহা নাই যে 2026ত আপোনালোকৰ অসম টেট হ'ব। কিন্তু যদি আপোনালোকে বিচাৰে অসম টেট হ'ব লাগে বুলি, ভিডিঅ'টো এতিয়া এটা লাইক কৰি দিয়ক, যাতে এই ভিডিঅ'টো বহুত বেছি কেণ্ডিডেটে চাব পাৰে। তাৰ জৰিয়তে কি হ'ব, আপোনালোকৰ এই কথাটো অলপ হ'লেও আপোনালোকৰ মনোনিৱেশ কৰিব, এই কথাটোৰ ওপৰত দৃষ্টিভংগী ৰাখিব। গতিকে আপোনালোকে যদি ভাবিছে 2026ত অসম টেট হ'ব লাগে, তেন্তে মোৰ মতে যোনটো আপডেট আহি আছে সেইমতে হোৱা চান্সেছ এটা বহুত বেছি আছে। কাৰণ বন্ধুসকল, 10,000+ ভেকেঞ্চিৰ ক্ষেত্ৰত, ইমানকেইটা পষ্টৰ ক্ষেত্ৰত যে অকল আগৰ যিসকলে উত্তীৰ্ণ কৰি ৰাখিছে তেওঁলোকৰ ওপৰতে দিব এইটো নহয়, এটা সোণালী সুযোগ দিব অসম চৰকাৰে, 100% চিয়ৰিটি দি ক'ব পাৰোঁ। গতিকে বন্ধুসকল, আপোনালোকৰ যোনটো চিলেবাছ আছিলে অসম টেটৰ, সেইটো চিলেবাছ মতে ধুনীয়াকৈ এতিয়াৰ পৰা পঢ়া ষ্টাৰ্ট দি দিয়ক। কাৰণ গম পাই চাগে চি টেটৰো ফৰ্ম ফিল আপ চলি আছে, চি টেটৰ লগতে অসম টেটৰো আপোনালোকে প্ৰিপাৰেশ্যনটো অলপকৈ আৰম্ভ কৰি দিয়ক। কাৰণ এনেকুৱা ধৰি লওক মাত্ৰ এমাহমান সময় থাকিব, আপোনালোকৰ নটিফিকেশ্যন দিব, ক'ব কি এমাহ পিছতে আপোনালোকৰ অসম টেট হ'ব পুনৰবাৰ 2026। গতিকে এমাহৰ ভিতৰত আপোনালোকৰ চিলেবাছটো কমপ্লিট কৰা ধেমালি কথা নহয়। যদি বিচাৰে 2026ত মই ক্লিয়াৰ কৰি এটা ভাল গভৰ্ণমেণ্ট জব ল'ম, LP UP PGT GTৰ, গতিকে আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেশ্যনটো ষ্টাৰ্টিং কৰি দিয়ক। ধন্যবাদ। আগন্তুক দিনত কিবা নতুনকৈ আপডেট আহিলে আমি এই চেনেলটোৰ জৰিয়তে জনাই দিম। মুঠতে চেনেলটো ছাবস্ক্ৰাইব কৰক, আপডেটবোৰ পাই থাকিব। ধন্যবাদ।